নমস্কাৰ বন্ধুসকল, বহুত দিনৰ পিছত আপোনালোকৰ কাৰণে এখন ধুনীয়া ড্ৰয়িং লৈ আহিছোঁ। এই ড্ৰয়িংখন আপোনালোকে চাব, যদি চাই এই ড্ৰয়িংখন অলপ আনকমন ড্ৰয়িংখন আপোনালোকে চাবলৈ পাব। আজিৰ যিটো ড্ৰয়িং বনাইছোঁ, এই ড্ৰয়িংটো অলপ আনকমন ড্ৰয়িং ডিজাইন হয়। আনকমন অলপ চাই পেলাই অলপ আনকমন লাগিব। একদম কম বাজেটৰ ভিতৰত এই ড্ৰয়িংখন বনোৱা হৈছে আপোনালোকৰ কাৰণে। বহুত কষ্ট কৰি এই ড্ৰয়িংখন বনাইছোঁ। মই আশা কৰোঁ নিশ্চয় আজিৰ ড্ৰয়িংটো আপোনালোকৰ পছন্দ হ'ব বুলি। মই ভিডিঅ' বনাওঁ, ড্ৰয়িং বনাই আপোনালোকৰ মাজত দিওঁ, যাতে আপোনালোকৰ সুবিধা হয়, যাতে আপোনালোকৰ ড্ৰয়িং কিনি ল'ব নালাগে, যাতে মোৰ দ্বাৰা ড্ৰয়িংবিলাক আপোনালোকে ফ্ৰীত পায়। সেইটোৰ কাৰণে মই এই ড্ৰয়িংবিলাক বনাওঁ, যাতে আপোনালোকে আপোনালোকৰ মন পচন্দ ড্ৰয়িংটো আপোনালোকে মোৰ দ্বাৰা আপোনালোকে যাতে পায়। আজিৰ ড্ৰয়িংটোত আছে আপোনাৰ 4টা বেডৰুম আছে। আপোনালোকে দেখাবলৈ 4টা বেডৰুম ইয়াত 3D বনাই থৈ দিছোঁ। 3D বনাইছোঁ, আপোনালোকে দেখা পালে ড্ৰয়িংটো 4টা বেডৰুম আছে। তাৰপিছত আছে আপোনাৰ কিটচেন, ডাইনিং, তাৰপিছত লিভিং ৰুম, ফ্ৰণ্টৰ চাইডে এটা বাৰাণ্ডা আছে, বেক চাইডে এখন বাৰাণ্ডা আৰু এখন ধুনীয়া গাড়ীৰ গেৰেজ। আপোনালোকে দেখা পালে গাড়ীৰ গেৰেজ। ইয়াৰ ঘৰখনৰ আপোনাৰ কিমান টকা খৰচা হ'ব আৰু কিমান এই ঘৰখন বনাওঁতে কিমান টকাৰ ভিতৰত এই ঘৰখন হ'ব, চবেই এটা মনতেই এটা ভাব লৈ আহে যে মই কম পইচাৰ ভিতৰত কেনেকৈ এখন ঘৰ বনাই ওলাব পাৰিম, কম টকাৰ ভিতৰত এখন ঘৰ কেনেকৈ ওলাব পাৰিম, চবৰে মনতেই এইটো এটা আশা থাকে। আজিৰ এই ড্ৰয়িংটো ইয়াৰ কম টকাৰ ভিতৰত আপোনালোকে এই ঘৰখন আপোনালোকে বনাব পাৰিব। আপোনালোকে খালি ভিডিঅ'টো লাষ্টলৈকে চাওক, ইয়াৰ গোটেই ডিটেইলছত আপোনালোকে বুজাই দিম আৰু আপোনালোকে জানিব পাৰিব। বন্ধুসকল, এই ঘৰখন আছে আপোনাৰ বহলটো আছে আপোনাৰ 40 আৰু দীঘলটো হৈছে আপোনাৰ 44। তেতিয়াহ'লে গম পালে 44 × 40 এই ঘৰখন আহল আৰু বহল। আৰু এই ঘৰখনৰ ধৰকচোন যিটো আপোনাৰ বেডৰুমকেইটা, যিকেইটা ৰুম আছে, এইকেইটা ৰুমৰ চাইজখিনি মই আপোনালোকক ধুনীয়াকৈ মোৰ স্ক্ৰীণত আপোনালোকক দেখাই দিবৰ কাৰণে মই চেষ্টা কৰিম একদম ধুনীয়াকৈ। আৰু যদি কিবা এটা কাৰণত যদি কিবা এটা থাকি যায়, আপোনালোকে মোৰ ডিছক্ৰিপশ্যনত ধুনীয়াকৈ মই লিখি দিম, তাৰ পৰা আপোনালোকে ধুনীয়াকৈ চাই ল'ব পাৰিব। তথাপি যদি আপোনালোকৰ ডাউট ক্লিয়াৰ নহয়, তেতিয়াহ'লে তাত ডিছক্ৰিপশ্যনত মোৰ নাম্বাৰটো দিয়া থাকিব। আপোনালোকে তাৰ পৰা ডাইৰেক্ট নাম্বাৰটো লৈ পেলাই, ৰিয়েল নাম্বাৰ, কিবা ফেক নহয়, আপোনালোকে ডাইৰেক্ট মোক কল কৰি পেলাই আপোনালোকৰ কি অসুবিধা হৈছে অসুবিধাটো মোক জনাব পাৰে। বা ড্ৰয়িংটো আপোনালোকৰ পচন্দ হোৱা নাই, ভাবিছোঁ যে নাই এইটো ড্ৰয়িং মোৰ পচন্দ হোৱা নাই, মোৰ ঘৰৰ হিচাপে কেইটা বেডৰুম লাগিব, কি লাগিব, আপোনালোকৰ সুবিধা মতেনে আপোনালোকে মোক কল কৰি জনাব পাৰে। আপোনালোকক মই 100% ফ্ৰীত আপোনালোকৰ নিজৰ ঘৰৰ ড্ৰয়িংটো মই বনাই দিবৰ কাৰণে চেষ্টা কৰিম, 1 টকা নোলোৱাকৈ ফ্ৰীত। খালি আপোনালোকে মোৰ ভিডিঅ'টো শ্বেয়াৰ আৰু মোৰ চেনেলটোত মই আপোনালোকক হাত জোৰি কৈছোঁ, মোৰ চেনেলটো অলপ ছাবস্ক্ৰাইব কৰি দিব এবাৰ, আৰু ভিডিঅ'টো শ্বেয়াৰ কৰি দিব আৰু এটা লাইক মাৰিব। আৰু যদি মই মোৰ ভিডিঅ'ৰ দ্বাৰা যদি আপোনালোকে কিবা শিকিব পাৰিছে আৰু কিবা যদি অলপ হ'লেও আপোনালোকৰ আইডিয়া অলপ হ'লেও আহিছে, তেতিয়াহ'লে মোৰ কমেণ্ট বক্সত ভাল এটা কমেণ্ট কৰি মোক জনাব। তেতিয়াহ'লে মোৰ অলপ মটিভেশ্যনটো অলপ ভাল লাগে যে নাই, মই ভাল কাম এটা কৰি আছোঁ, মানুহে মোক ছাপোৰ্ট কৰি আছে। সেইটো কাৰণে আপোনালোকে ভাল এটা কমেণ্ট কৰিব আৰু ভিডিঅ'টো স্কিপ নকৰিব। তেতিয়াহ'লে আপোনালোকে এইটো ভিডিঅ'ৰ জৰিয়তে আপোনালোকে আৰু এইটো ঘৰৰ ডিটেইলছ আপোনালোকে গোটেইখিনি জানিব হ'লে ভিডিঅ'টো লাষ্টলৈকে চাব। তেতিয়াহ'লে ফাৰ্ষ্টত মই আপোনালোকক ইয়াৰ ফ্ৰণ্টৰ ছাইডটো দেখাই দিওঁ। এইটো হ'ল আপোনাৰ ফ্ৰণ্টৰ ছাইডটো। আপোনালোকে দেখা পালে কিমান ধুনীয়া ভিউ আহি আছে এই ঘৰখনৰ। এইটো হ'ল ফ্ৰণ্টৰ ছাইডটো। ইয়াত দেখা পালে গোটেইখিনি ৰুমকেইটা মই অলপ জুম কৰি আপোনালোকক দেখাই দিছোঁ। ইয়াত দেখা পালে আৰু ইয়াত এটা ফেচিলিটি এটা আছে আপোনাৰ এইখন ড্ৰয়িঙৰ। আপোনাৰ দেখা পালে লিভিং ৰুমৰ পৰা অ'পেন ড'ৰ দি পেলাই এইপিনে গৈছে, মাজত এণ্ট্ৰেঞ্চ এটা আছে। এই এণ্ট্ৰেঞ্চৰ পৰা লেট্ৰিন আছে। আপোনাৰ এইপিনে দুটা বেডৰুমৰ দুটা ড'ৰ সোমাই গ'ল। আপোনালোকে দেখা পালে এইটো। আপোনালোকে এই সুবিধাটো বহুত ধুনীয়া সুবিধা, আপোনালোকে বনাই ল'লে একদম বহুত ভাল। আৰু আপোনাৰ ইয়াত আছে কিটচেন আছে, কিটচেনৰ লগত আপোনাৰ এইটো ডাইনিং দেখা পালে, ডাইনিং। তাৰপিছত আছে আপোনাৰ এটা বেক চাইডত এখন বাৰাণ্ডা আছে। আপোনালোকে ইয়াত ডাইনিং এটা থৈ দিব পাৰে। ডাইনিংটো থৈ দিয়াৰ পিছত আপোনালোকে ইয়াত পিছফালে আপোনালোকে তাত কিবা কিবি কৰিব পাৰিব, খাব পাৰিব,
বা আপোনালোক পাৰ্টি চাৰ্টি কৰিব পাৰিব পিছফালে বেক চাইডে, ঘৰৰ ভিতৰত নহয়। তেনেকৈ সুবিধা সেইটো দিয়া গৈছে বেক চাইডে বাৰান্দাখন। তাৰপিছত এইফালে দুটা বেডৰুম আছে। দুটা বেডৰুমৰ আপোনাৰ ডাইনিঙৰ পৰা দুটা ডোৰ গ'ল, আপোনালোকে দেখা পালে। ধুনীয়া চাইজৰ হয়। আপোনালোকে ভাবিছে নেকি যে এই ঘৰটো আপোনাৰ বেডৰুম কেইটা সৰু হৈছে বা তেনেকুৱা? ইয়াত একো সৰু হোৱা নাই, কিন্তু ধুনীয়া চাইজৰ মই বেডৰুমৰ চাইজ কেইটা দিছোঁ। আপোনালোকে ইয়াৰ 2Dৰ জৰিয়তে মই যাম, গৈ পেলাই ইয়াৰ জোখমাপটো, ৰুমৰ চাইজ জোখমাপটো আপোনালোকক ধুনীয়াকৈ দেখাই দিম। বহুত মানুহে বহুত ইঞ্জিনিয়াৰৰ পৰা ড্ৰয়িং লয়, কিন্তু মই বহুত কমেণ্টত পাইছোঁ যে ড্ৰয়িংটো আপোনাৰ বেডৰুম কেইটা মানে বস্তুখিনি মিলাওঁতে সিহঁতৰ বহুতখিনি অসুবিধা হয়। সিহঁতৰ ইচ্ছা অনুযায়ী আপোনাক বনাই দিয়ে, তাৰপিছত আপোনাৰ ঘৰটো পচন্দ নহয়। আৰু মোৰ পৰা আপোনালোকে এখন নহয়, দুখন নহয়, 5খনলৈকে ড্ৰয়িং আপোনালোকে চইচ কৰি ল'ব পাৰিব। মই একদম 5খনলৈকে ড্ৰয়িং আপোনালোকে ফ্ৰীত বনাই দিম, 1 টকা নালাগে। খালি আপোনালোকে মই এটা ড্ৰয়িং ফাৰ্ষ্টত দিম, আপুনি কৈ দিব পচন্দ নাই, নেক্সট ড্ৰয়িং আপোনালোকে 5টালৈকে আপোনালোকে ড্ৰয়িং বনাই দিম। মই ইয়াৰ মুখেদি কৈছোঁ 100% গেৰাণ্টি, 1 টকা নলওঁ, ফ্ৰী। আপোনালোকৰ যদি মনে ইচ্ছা কয় যে ল'ৰাটো কষ্ট কৰিছে, তাৰ জৰিয়তে মোৰ কিবা এটা কাম হৈছে, তেতিয়াহ'লে আপোনালোকে যদি কিবা এটা দিয়ে, তেতিয়াহ'লে আপোনালোকৰ ওপৰত ডিপেণ্ড থাকিব। তেতিয়াহ'লে বন্ধুসকল দেৰি নকৰি বলক ইয়াৰ 2D মডেলত গৈ পেলাই আপোনালোকক ধুনীয়াকৈ মই ইয়াৰ জোখমাপটো আপোনালোকক ধুনীয়াকৈ জনাই দি আছোঁ। ভিডিঅ'টো দীঘল হৈ যোৱাৰ কাৰণে ইয়াত দেখে 6 মিনিট 40 ছেকেণ্ড হৈ গ'ল। এইটো কাৰণে মোৰ জল্দি এই ভিডিঅ'টো বনাই শেষ কৰিব লগা হৈছে। তেতিয়াহ'লে বলক আমি 2D মডেলত গৈ পেলাই এইখন ঘৰৰ গোটেই জোখমাপটো মই কৈ দি আছোঁ। কিমান টকা খৰচা হ'ব সেইটো কৈ দিম, পিছত আপোনালোকে বাকীখিনি মোৰ ডিছক্ৰিপশ্যনৰ পৰা লৈ ল'ব। ভিডিঅ'টো লম্ব হোৱাৰ কাৰণে মই পটককৈ দেখাবৰ কাৰণে মই চেষ্টা কৰিম। বলক দেৰি নকৰি ইয়াৰ জোখমাপটো মই কৈ আছোঁ। অলপ সময় ৱেইট কৰক, ইয়াৰ 2D মডেল আহি আছে। 2D মডেলত জোখমাপ পাই যাব। বন্ধুসকল এইটো হ'ল 2D মডেল। ইয়াত এই ঘৰখনৰ গোটেই জোখমাপটো আপোনালোকে পাব। আৰু আপোনালোকে যে ভাবিছে ইয়াত ডাইৰেক্ট স্ক্ৰীণত ৰুমৰ চাইজটো কিমান কি ডাইৰেক্ট লিখি দি পেলাই আপোনালোকে ধুনীয়া এখন ড্ৰয়িংখন যদি বনাই দিব লাগে, তেনেকুৱা ড্ৰয়িং আপোনালোকে বনাই দিম। যদি আপোনালোকৰ ঘৰখন যদি বনায়, তেতিয়া স্পেচিয়েলি মোৰ ৰুমৰ কণ্ডিশ্যনকেইটা ঠিক হৈ গৈছে, দেখিছে যদি ৰুমৰ চাইজকেইটা ঠিকে আছে, তেতিয়াহ'লে আপোনালোকৰ ফাইনেল ড্ৰয়িংটো মই বনাই দিম লাষ্টত। তেতিয়া জোখমাপৰ সৈতে ধুনীয়াকৈ লিখি পেলাই দি দিম, ফাইনেল ড্ৰয়িংটো পাই যাব আপোনালোকে। এতিয়া ফাৰ্ষ্টত আপোনালোকে দেখাই দিছোঁ ফাৰ্ষ্টৰ বেডৰুম গোটেইকেইটা যিকেইটা 4টা বেডৰুম চাইছে, গোটেইকেইটাৰ চাইজ একেই। আপোনাৰ চাইজকেইটা এটা বেডৰুমৰ চাইজ মই কৈ দি আছোঁ, আৰু বাকীকেইটা চাইজ একেই হ'ব। ফাৰ্ষ্টৰ বেডৰুমৰ চাইজটো মই দেখাই দিছোঁ। দেখা পালে এইটোৰ বহলটো হ'ল আপোনাৰ 13 ফুট, এইটো 13 ফুট ডাইৰেক্ট স্ক্ৰীণত মই দেখাই দিছোঁ। এতিয়া আপোনাৰ এইটো চাইডে কিমান আছে মই দেখাইছোঁ, এইটো 13 ফুট গম পালে। মই এইটো অলপ ছাইড কৰিব লাগিব, খিৰিকীটো অলপ ছাইড কৰিব লাগিব। ইয়াত দেখা পালে 13 × 13, তেতিয়াহ'লে আপোনালোকে গম পালে 13 × 13। ইয়াত 4টা বেডৰুমৰ চাইজ আপোনাৰ একেই, মই দেখাই দিছোঁ। ইয়াত যিটো 4টা বেডৰুম চাই আছে আপোনালোকে, 4টা বেডৰুমৰ চাইজ একেই। তাৰপিছত নেক্সট হ'ল আমাৰ আপোনাৰ যিটো দেখা পালে আপোনালোকে যিটো আপোনাৰ বাথৰুমখন আছে যে, এই বাথৰুমখনৰ যিটো আপোনাৰ বহলটো আছে 6 ফুট। তাৰপিছত আছে আপোনাৰ এইফালে আছে আপোনাৰ 6 × 8, আপোনালোকে দেখা পালে ডাইৰেক্ট মই স্ক্ৰীণত দেখাই দিছোঁ, আপোনালোকে গম পাইছে চাগে। 6 × 8 এইটো হ'ল বাথৰুমৰ চাইজটো। তাৰপিছত আপোনাৰ এণ্ট্ৰেঞ্চটো আছে আপোনালোকে ইয়াত 13 ফুটৰ পৰা এণ্ট্ৰেঞ্চটো কিমান থাকে, 13 ফুটৰ পৰা 8 ফুট গুচি গ'লে বাকী যিখিনি থাকে এণ্ট্ৰেঞ্চটো থাকি যাব। আপোনালোকে সেই এণ্ট্ৰেঞ্চটো হিচাপত ওলাই ল'ম, মই লাগিলে ডিছক্ৰিপশ্যনত লিখি দিম ভিডিঅ'টো শ্বৰ্টকাট হ'বৰ কাৰণে। এতিয়া বেডৰুমৰ চাইজ বাথৰুমৰ চাইজটো মই কৈ দিলোঁ। ভিডিঅ'টো 9 মিনিট হৈ গ'ল, ইয়াত 10 মিনিটৰ ভিতৰত কমপ্লিট কৰিব লাগে। মই পটককৈ দেখাই দিছোঁ কিটচেনৰ চাইজটো কিমান আছে। কিটচেনৰ চাইজটো 13, এইটো দেখা পালে 13। তাৰপিছত আছে আপোনাৰ 13 ৰ'ব অলপ সময় দেৰি হৈ যায়, ভিডিঅ'টো বনাওঁতে অলপ কষ্ট হয়, সেইটো কাৰণে 13 × আপোনাৰ 11 ফুট 5 ইঞ্চি আছে। আপোনাৰ কিটচেনৰ চাইজটো কম পাই গ'লে, এতিয়া আমি আপোনাৰ হেৰিত যাব লাগিব, ইয়াৰ ডাইনিং ৰুমটোত যাব লাগিব। ডাইনিং ৰুমটো আৰু ড্ৰয়িং ৰুমটো কৈ দিছোঁ, আৰু বাকীখিনি মই ডিছক্ৰিপশ্যনত লিখি দিম। ইয়াত 10 মিনিট হ'বই, আকৌ বেছি টাইম নাই। এতিয়া মই ডাইনিংটো কৈ দিছোঁ, ডাইনিংটো আৰু আপোনাৰ সেইটো গম পাই যাব। আপোনাৰ ডাইনিংটো আছে আপোনাৰ বহলটো 13 ফুট 3 ইঞ্চি আছে। তাৰপিছত আছে এইটো আছে আপোনাৰ 13 ফুট 11 ইঞ্চি।
এয়া দেখা পালে 13 ফুট 11 ইঞ্চি ডাইনিংটো আহল বহল। তাৰপিছত ড্ৰয়িং ৰুমটো কিমান আছে মই কৈ দিছোঁ। ড্ৰয়িং ৰুমটো 13 ফুট 3 ইঞ্চি আৰু হ'ল 18 ফুট। এইটো দেখা পালে 18 ফুট। তেতিয়াহ'লে বন্ধুসকল ভিডিঅ'টো দীঘল হৈ গৈ আছে, এইটো কাৰণে শ্বৰ্টকাট কৰি দিছোঁ। আৰু যদি আপোনালোকৰ তাত ভাল লাগিছে তেতিয়াহ'লে লাইক আৰু শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব মাৰিব। থেংক ইউ, ধন্যবাদ।